শ্ৰদ্ধাৰ আমাৰ এজন সুদক্ষ ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত অন্যতম সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ সতীৰ্থ চেয়াৰমেন GMD শ্ৰদ্ধেয় শ্ৰী নাৰায়ণ ডেকা ডাঙৰীয়া আৰু MD AS RLM শ্ৰদ্ধেয় শ্ৰী কুন্তলমণি বৰদলৈ ডাঙৰীয়া, নলবাৰী জিলাৰ DC নিবেদন দাস পাটোৱাৰী ডাঙৰীয়া, SP শ্ৰী দাস ডাঙৰীয়া, আমাৰ DIG ডাঙৰীয়ানী আৰু মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল আৰু আমাৰ সন্মুখত থকা আই মাতৃসকল আৰু সতীৰ্থ বন্ধু বান্ধৱীসকল, মই প্ৰথমতে আমাৰ এই সমষ্টিলৈকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰেৰে সৈতে তিহু সমষ্টিৰ জনসাধাৰণৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আদৰণি জনাইছোঁ। আমাৰ আই মাতৃসকলৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আঁচনি লৈছে, এই আঁচনি আপোনাসকলে আজি তাৰ সেই আঁচনিৰ উদ্দেশ্যে আপোনাসকলে ইয়াত উপস্থিত আছে। গতিকে আই মাতৃসকল আমাৰ মাতৃস্বৰূপ। গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী হোৱাৰ কাৰণে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগন্তুক দিনত যাতে তেখেতে প্ৰতিটো পৰ্যায়তে যাতে তেখেতে সফল হ'ব পাৰে, তাৰ কাৰণে জোৰকৈ এটা হাত তালি আৰু উৰুলি দি আপোনালোক দিব লাগিব। জোৰকৈ উৰুলি দিয়ক, ডাঙৰকৈ উৰুলি দিয়ক, আৰু ডাঙৰকৈ উৰুলি দিয়ক আপোনালোকে। হ'ব, ধন্যবাদ ধন্যবাদ। আপোনাসকলৰ মাতৃস্বৰূপ। গতিকে আপোনাসকলৰ এই যে আশীৰ্বাদ দিলে, এই আশীৰ্বাদটো সঁচাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আশীৰ্বাদ দিয়াৰ প্ৰয়োজন আছে। তেখেতে ৰাজ্যখনক 5খন অসমৰ ভাৰতবৰ্ষৰ ধনী ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰাৰ কাৰণে তেখেতে পৰিকল্পনা কৰিছে। আৰু আজি আমাৰ মহিলা সবলীকৰণৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে এই স্কিম দিছে। তেখেতে ডিটেইলছ ক'ব, মই ডিটেইলছ নকওঁ। তাৰ উপৰিও মহিলাসকলে যাতে পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, নিযুত মইনা আঁচনি দিছে। তাৰ উপৰিও অৰুণোদয় আঁচনি দিছে, যাতে মহিলাসকলৰ হাতত পইচা অলপ পায়। গতিকে মহিলা সবলীকৰণৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আঁচনি লৈছে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত অসমত এনেকুৱা আঁচনি কোনো মুখ্যমন্ত্ৰীয়ে লোৱা নাই। একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি ল'ব পাৰিছে। গতিকে তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপোনাসকলে সদায় অন্তৰৰ পৰা আপোনাসকলে সদায় আশীৰ্বাদ দি থাকিব, যাতে সদায় এই ৰাজ্যখনত মহিলাসকলক এনেকৈ সবলীকৰণৰ দিশত তেখেতে আগবঢ়াই লৈ যাব পাৰে। তাৰ কাৰণে সদায় আশীৰ্বাদ দি থাকিব। হয়নে নহয়? ডাঙৰকৈ কওক, হয়নে নহয়? আৰু ডাঙৰকৈ কওক, হয়। গতিকে আপোনালোকে আশীৰ্বাদ দিছেনে? অন্তৰৰ সৈতে দিছেনে? ডাঙৰকৈ কওক, আৰু ডাঙৰকৈ কওক। দিয়ক, এটা ডাঙৰকৈ আৰু হাত তালি দি মুখ্যমন্ত্ৰীৰ সন্মান জনাওক, আশীৰ্বাদ জনাওক। আৰু এইখিনি কথা কৈয়ে মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ মহাশয়। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা নিৰ্মিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বিষয়ক শ্ৰব্য দৃশ্য এখন প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। এসময়ত ভাৰতৰ নাৰী সমাজ ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ আছিল, কিন্তু আজি তেওঁলোক আমাৰ দেশৰ একোগৰাকী দিক নিৰ্ণয় কৰোতা। তেওঁলোকৰ কষ্ট তথা সাহস বৰ্তমান হৈ পৰিছে আত্মনিৰ্ভৰ ভাৰতৰ এক বৃহৎ চালিকা শক্তি। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নাৰী শক্তিয়ে আজি নতুন গতিশীলতা লাভ কৰিছে আৰু ভাৰতৰ নতুন পৰিচয় গঢ়াত তেওঁলোকে এক অনন্য ভূমিকা পালন কৰিছে আৰু প্ৰতিগৰাকী মহিলাৰ সপোনে পাইছে বাস্তৱ ৰূপ। এই সংকল্প আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত আৰম্ভ হৈছে এক নতুন অভিযান, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই অভিযানৰ লক্ষ্য হৈছে অসমৰ 3.5 লাখ আত্মসহায়ক গোটৰ 30 লক্ষ মহিলা সদস্যৰ প্ৰতিগৰাকীকে
আত্মনিৰ্ভৰ আৰু সবল কৰি তোলা আৰু প্ৰত্যেককে একোগৰাকী লাখপতি বাইদেউ ৰূপে গঢ়ি তোলা। मैंने देश की 2 करोड़ बहनों को लखपति बनाने की गारंटी दी। अब 2 करोड़ के बजाय 3 करोड़ बहनों को लखपति दीदी बनाया जाएगा। इसका लाभ असम की मेरी हजारों लाखों बहनों को भी जरूर होने वाला है। यहां स्वयं सहायता समूह से जुड़ी सभी बहनों के लिए अवसर ही अवसर आने वाले हैं। অসমৰ প্ৰতিটো কোণত সেয়া চহৰেই হওক বা গাঁও, এই যোজনাই মহিলাসকলৰ বাবে নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। এসময়ত য'ত সুযোগ সুবিধা কম আছিল, তাত এতিয়া সাধাৰণ আৰু কম পঢ়া শুনা কৰা মহিলায়ো নিজৰ ভৰিত থিয় হৈ উদ্যমী হ'ব পাৰিছে। এই প্ৰয়াসে কেৱল আত্মবিশ্বাসেই বঢ়োৱা নাই, বৰং প্ৰতিখন ঘৰতে এক নতুন আৰ্থিক শক্তিও সৃষ্টি কৰিছে। মানুহে তেওঁলোকক এতিয়া মৰমতে কয় লাখপতি বাইদেউ। আৰু এনে এক সুখ আৰু আত্মবিশ্বাস লাভ কৰিলে স্বপ্না বাইদেউ, যি নিজৰ ঘৰ আৰু কামৰ মাজত মৰম আৰু সমৰ্পিত ভাৱেৰে সন্তুলন বজাই ৰাখিছে। এই সন্তুলনে তেওঁক সবল আৰু প্ৰেৰণাদায়ক উদ্যমী ৰূপে গঢ়ি তুলিছে। মাত্ৰ 10,000 টকাৰে নিজৰ এটি সৰু প্ৰয়াস আৰম্ভ কৰি আজি নিজ উদ্যমিতাৰে প্ৰেৰণাদায়ক শক্তি হৈ পৰিছে। দোকানখন খোলাৰ মানে উদ্দেশ্য কি হ'ল, মই যিহেতু গাঁৱত থাকোঁ, গাঁৱত থকাৰ কাৰণে মোৰ তাতে বেছি কাষ্টমাৰ নাথাকে, মাৰ্কেটিংটো মই কৰিব পৰা নাই, আৰু সেই মাৰ্কেটিঙৰ কাৰণেই মই আজি দোকানখন খুলি ল'ব লগা হ'ল। আৰু এইখিনিতে মই আজি এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত যি 10,000 টকাৰ চেকখন আমি পাইছোঁ, আৰু সেই টকাৰে মই এই ব্যৱসায়তেই ব্যৱহাৰ কৰিম বুলি মই ভাবিছোঁ। আৰু মোৰ দৰে বহুতেই হয়তো এই 10,000 টকালৈ উপকৃত হ'ব, কাৰণ বহুতেই নিজে নিজে এটা ব্যৱসায় আৰম্ভ অলৰেডি কৰিছেই, সৰু সুৰাকৈ হ'লেও, কিন্তু তাতে তেওঁলোকে এতিয়া অকণমান বহলাই কৰিব পাৰিব, আৰু বছৰত হয়তো তেওঁলোকে লাখ টকা ইনকম কৰিবলৈ সক্ষম হ'ব, বা ময়ো সক্ষম হ'ম। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যি চেক বিতৰণত আজি 10,000 টকাৰ চেক পাই ময়ো আনন্দিত। আৰু লগতে মই এতিয়া ব্যৱসায় কৰি আছিলোঁ বৰ্তমান, আগৰবাতিৰ হওক, আচাৰৰ, গেলামালৰ দোকানৰ, লগতে কেঁচা শাক পাচলি আৰু মণিহাৰীৰ বস্তু মই আগবঢ়াই আছোঁ দোকানত। কিন্তু এতিয়া এই 10,000 টকাৰ যি চেক পাইছোঁ, সেই টকালৈ মই যাতে আৰু আগলৈ আগুৱাই যাব পাৰোঁ। এই অভিযানৰ যোগেদি মোৰ দৰে আৰু বহুতো মহিলা স্বাৱলম্বী হৈছে, আৰু লগতে লাখপতি বাইদেউ হ'বলৈ সক্ষম হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত নিজৰ ব্যৱসায় আৰম্ভ কৰি আত্মনিৰ্ভৰ হ'বৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক পৰ্যায়ক্ৰমে 10,000 টকা আৰু পৰৱৰ্তী পৰ্যায়ত ক্ৰমে 25,000 আৰু 50,000 টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰি অসমত 30 লাখ মহিলাক লাখপতি বাইদেউ ৰূপে আত্মপ্ৰকাশ কৰিবলৈ উদগনি যোগোৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰয়াস। এই পৰিৱৰ্তনৰ যাত্ৰাত বাইদেৱেও গৰ্বেৰে খোজত খোজ মিলাই আগবাঢ়িছে। এই অভিযানত লাভ কৰা 10,000 টকাৰ আৰ্থিক সহায়ে সপোনক এক নতুন গতি প্ৰদান কৰিছে। যি কেতিয়াবা আনৰ ঘৰত কাম কৰিছিল, আজি নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত এক সফল ব্যৱসায় চলাই আছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আঁচনিত 10,000 টকা পাই মই গৰু পালন কৰি আছোঁ, আৰু সেই গৰু পালন কৰি মই বছৰি লাখ টকাৰ ওপৰত ইনকাম কৰি আছোঁ। তো মই লাখপতি বাইদেউ হয়, ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মই নিজেও সুখী হৈছোঁ। এতিয়া মহিলাসকলে কয়,
চৰকাৰে কেৱল আমাক সহায় কৰা নাই, আমাক লাখপতিলৈ ৰূপান্তৰ কৰিবলৈও উদগনি যোগাইছে। আঁচনিখনৰ আধাৰত চৰকাৰে আৰ্থিক সাহায্য আগবঢ়ায়, নিজৰ ব্যৱসায় সফলতাৰে আগবঢ়াই নিব পৰাকৈ মহিলাসকলক প্ৰশিক্ষণ আৰু মাৰ্গদৰ্শন দিয়ে। লগতে ব্যৱসায়ৰ আনুষংগিক দিশবোৰৰ ওপৰতো আলোকপাত কৰা হয়। এই সমগ্ৰ আঁচনিখনৰ বাবদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৩,০০০ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে। এয়া হৈছে দেশৰ ভিতৰতে বিৰল মহিলা উদ্যমিতাৰ এক পদক্ষেপ। মই অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ বনাবৰ কাৰণে মই কষ্ট কৰিছো, সংগ্ৰাম কৰিছো। প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত অসমৰ দৰে দুখীয়া ৰাজ্য এখনত হাজাৰ হাজাৰ কোটি টকা সঞ্চয় কৰি মোৰ মাসকলৰ বাবে মই আজি বিলাই দিব পাৰিছো। তাতে মোৰ সফলতা। মই ভাবো যে এইখিনি কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হৈ গ'লহেঁতেন। আমাৰ অসমখন ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত কেতিয়াবাই আজি আমাৰ নাম থাকিব পাৰিলেহেঁতেন। এতিয়া মহিলাসকলে কয়, চৰকাৰে কেৱল আমাক সহায় কৰা নাই, আমাক লাখপতিলৈ ৰূপান্তৰ কৰিবলৈও উদগনি যোগাইছে। অসমৰ প্ৰতিটো কোণৰ প্ৰতিখন জিলা, প্ৰতিটো সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলা সদস্য এতিয়া এই অৰ্থনৈতিক ৰূপান্তৰৰ একোগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী। কোনোবা মহিলা উদ্যমী যদি ইতিমধ্যে লাখপতি বাইদেউলৈ ৰূপান্তৰ হৈছে, আন কোনোবা আকৌ সেই বাটেৰে আত্মবিশ্বাসেৰে ধাৱমান হৈছে। লাখপতি বাইদেউ কেৱল মাথো এক মিঠা সপোন নহয়, আজি ই অসমৰ মহিলা উদ্যমীসকলৰ অধ্যৱসায়, আত্মবিশ্বাস আৰু সফলতাৰ বাস্তৱ প্ৰতিফলন। আজি অসমৰ হাজাৰ হাজাৰ মহিলা আৰ্থিকভাৱে সবল হৈ নিজৰ পৰিয়ালৰ দায়িত্ব পালন কৰাৰ লগতে আনৰ বাবেও আদৰ্শ হৈ পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত অসমৰ ৩০ লক্ষ উদ্যমী মহিলাৰ মনত আত্মবিশ্বাসৰ বীজ আজি অংকুৰিত হৈছে। এই উদ্যমী মহিলাসকল প্ৰথমে নিজৰ পৰিয়ালৰ, তাৰ পাছত সমাজৰ, তাৰ পাছত ৰাজ্যৰ আৰু শেষত দেশৰ অৰ্থনৈতিক বিকাশৰ অভিকেন্দ্ৰত পৰিণত হৈছে। সবল নাৰী, শক্তিশালী অসম, আত্মনিৰ্ভৰ ভাৰত। ধন্যবাদ। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ প্ৰোৎসাহনমূলক ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। খবৰ কেনেকুৱা আপোনালোকৰ? কিমান ভাল? সঁচাই ভালনে? গেলাৰীত বহি থকা ভালনে বেয়া খবৰ? সকলোৰে খবৰ ভাল? কেইটা বজাত আহিছে ৰাতিপুৱা? 7টাত কোন কোন আহিছে? আচ্ছা, 8টা বজাত কোন কোন আহিছে? বেছি 7টাত আহিলে নে 8টাত আহিলে নে 9টাত আহিলে? কেইটাত? 9টাত? 8টাত? ঠিক আছে, কোনে কোনে 8টাত আহিলে হাত ডাঙক একেবাৰে। আঠটা বজাত আহিলে, তাৰমানে ঘৰৰ পৰা কেইটাত ওলাইছে? 7টাত নে 6:30? 7টা? 5টা? হাতেদি দেখাই দিয়কচোন বাইদেউ। 7টা বজাত ঘৰৰ পৰা ওলাইছে, ইয়াত 8টাত পাইছে। ঠিক আছে, আজি এতিয়া চেকখন লৈ যাব লাগিব নে নালাগে? কোনে কোনে আজি চেকখন নললেও হ'ব হাত দাঙকচোন। বাইদেউহঁতক নালাগে আজি? আচ্ছা, কাক কাক আজি লৈ যাব লাগিব হাত দাঙক। চবে লৈ যাবই লাগিব আজি। আপোনালোকে আজি লৈ যাব নে কালি ললেও হ'ব? আজিয়ে ল'ব লাগিব।
ঠিক আছে কি কৈছা মই শুনা নাই কিবা এটা কৈছে আৰু শুনা নাপায় নহয় ইমান দূৰ ঠিক আছে আজি সবে চেকখন লৈ যাব পাৰিব সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী টিহু সমষ্টিৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া হিমানী মজুমদাৰ ডাঙৰীয়ানী গীতুমণি বৈশ্য ডাঙৰীয়ানী জয়ন্ত বুজৰ বৰুৱা পুলক শৰ্মা ভাস্কৰ শৰ্মা শেৱালী বৰ্মন ৰুবি দাস দিলীপ বৰ্মন গোবিন্দ কলিতা শৈলেন কলিতা সীমান্ত মেনা জিলায়ুক্ত নিবেদন দাস পাটোৱাৰী ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ আজি আমাৰ টিহু সমষ্টিৰ আইমাতৃসকলৰ বাবে এটা আনন্দৰ দিন আৰু এটা প্ৰাপ্তিৰ দিন আজি আমাৰ টিহু সমষ্টিৰ মুঠ 33,431 গৰাকী হিতাধিকাৰীয়ে মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ 10,000 টকাৰ চেক লাভ কৰিব ইয়াৰ 32,833 গৰাকী গাঁও অঞ্চলৰ আৰু 598 গৰাকী নগৰ অঞ্চলৰ আমি বহু দিনৰ পৰা অপেক্ষা কৰিছিলোঁ যে আমাৰ মহিলা উদ্যমিতা অভিযানৰ টকা বা চেক আমি কেতিয়া লাভ কৰিম টিহু সমষ্টিত আমি আগতে ঠিক কৰি থৈছিলোঁ যে আমি 19 নৱেম্বৰৰ দিনা আমি সামতালৈ আহিম আৰু ইয়াতে আইমাতৃসকলক আমাৰ উদ্যমিতা অভিযানৰ চেক আমি বিতৰণ কৰিম অসমৰ ইতিমধ্যে আমি 40টা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছোঁ আৰু 8 লাখ মহিলাই ইতিমধ্যে নিজৰ টকা বেংকৰ পৰা উইথড্ৰ কৰি বিভিন্ন কামত এই টকা ইতিমধ্যে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে এই আঁচনিখন এখন খুব ভাল আঁচনি আৰু এই আঁচনিখনৰ পৰা মহিলাসকলে অহা 3টা বছৰত আৰু বিভিন্ন ধৰণে উপকৃত হ'ব কেইদিনমান আগতে আমি যেতিয়া বিহালী নলবাৰী ঢেকিয়াজুলি আদি সমষ্টিত এই আঁচনিখন আৰম্ভ কৰিছিলোঁ বিহাৰত চৰকাৰে টিভি আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই আঁচনিখনৰ বিষয়ে জানিব পাৰিছিল আৰু তেওঁলোকে আমাৰ পৰা বুজিব খুজিছিলে
যে আমি এই আঁচনিখনৰ জৰিয়তে কি লক্ষ্যৰে আমি আগবাঢ়িব খুজিছো আমি তেওঁলোকক কৈছিলো যে আমাৰ উদ্দেশ্য হ'ল মহিলাসকলক লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা এই আঁচনিখনৰ বিষয়ে তেওঁলোকে জানি বুজি ইমান অভিভূত হৈছিলে যে তেওঁলোকে বিহাৰত গৈ এই আঁচনিখন ৰূপায়ণ কৰিলে আৰু আজি সমগ্ৰ দেশৰ টিভি বাতৰি কাকত অসমৰ নহয় দেশৰ এই আঁচনিখনৰ বিষয়ে আলোচনা হৈছে যোৱাকালি মোক আৰু দুজন মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিলে যে এই আঁচনিখনৰ বিষয়ে বুজাব লাগে যাতে তেওঁলোকেও তেওঁলোকৰ ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰিব পাৰে ইয়াৰ আগতে আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো আমাৰ পৰা অৰুণোদয় আঁচনি ছত্তীশগড় কৰ্ণাটক মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ এই ধৰণৰ ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাৰ পৰা শিকি অৰুণোদয় আঁচনি নিজৰ ৰাজ্যত ৰূপায়ণ কৰা আৰম্ভ কৰিছিল কেইদিনমানৰ পৰা আমি অসমত আৰম্ভ কৰা নিযুত মইনা আঁচনিখনৰ বিষয়েও ভাৰতৰ বিভিন্ন ৰাজ্যই আমাৰ পৰা জানিবৰ বাবে চেষ্টা কৰিছে অৰ্থাৎ মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহিলাসকলক সমাজৰ সন্মুখলৈ লৈ অহাৰ ক্ষেত্ৰত আজি আমাৰ অসমত যোৱা 5 বছৰত আমি যিবোৰ আঁচনি ৰূপায়ণ কৰিছো হি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হৈছে আৰু সমগ্ৰ দেশে এই আঁচনিৰ ওপৰত চকু ৰাখিছে আপোনালোকে ভিডিঅটো দেখা পাইছিলে এই ভিডিঅত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমি দেশত 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব বিচাৰো মোদী ডাঙৰীয়াই যেতিয়া 3 কোটি মহিলাক লাখপতি বনাব খুজিছে বেংকৰ পৰা সহায় কৰিছে বিভিন্ন আঁচনি দিছে আমি ভাবিছিলো যে অসমত আমি 30 লাখ অন্তত মহিলাক লাখপতি বাইদেউ বনাব পাৰো নেকি আমাৰ মহিলাসকলে কাম কৰিব বিচাৰে আমাৰ মহিলাসকলে ঘৰখন চলোৱাৰ লগতে ঘৰখনৰ অৰ্থনৈতিক উন্নতিটো সহায় আগবঢ়াব খোজে আৰু সেই কাৰণে আমাৰ অসমত আজি 4 লাখ আত্মসহায়ক গোট গঠন হৈছে 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ আছে সপ্তাহত মিটিং পাতিছে CLF বনাইছে ভিও বনাইছে মহিলাসকলে সখী হৈছে বেংকৰ লগত অহা যোৱা কৰিছে আৰু আজি আমাৰ অসমত মহিলাসকলে বেংকৰ পৰা 21,000 কোটি টকা বেংকৰ পৰা এই গোটসমূহে লোন লৈছে আৰু 99% লোন সময়ত উভতাই দিছে তাৰ মানে
আমাৰ মহিলাসকলক আমি যদি আগবঢ়াই দিব পাৰো, প্ৰতিগৰাকী মহিলা সফল হ'ব পাৰে, তাৰ প্ৰমাণ ইতিমধ্যে আমি দেখা পাইছো। আমি চিন্তা কৰিছিলো যে গোটৰ জৰিয়তেও মহিলাসকলক সহায় কৰিম আৰু ব্যক্তিগতভাৱেও আমি যদি মহিলাসকলক আগবঢ়াই দিব পাৰো, আমাৰ মহিলাসকলে অহা 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ আৰু মহালাখপতি বাইদেউ হ'ব পাৰিব। লাখপতি বাইদেউ মানে কি? যোনে বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰে। আৰু মহালাখপতি বাইদেউ মানে কি? যাৰ ব্যৱসায় আমাৰ বছৰত 10 লাখ টকালৈকে যাব পাৰে। কেতিয়াবা কেতিয়াবা গুৱাহাটীৰ সাংবাদিকসকলে চিন্তা কৰে যে লাখপতি বাইদেউ হ'ব পাৰে জানো? এইবিলাক চৰকাৰে এনেই কৈ থাকে। সেইকাৰণে এই মিটিংবিলাকত মহিলাসকলৰ উৎসাহ আৰু মহিলাসকলৰ উপস্থিতি আজি সকলোৰে চকু খুলিছে আৰু আজি সকলোৱে অসমীয়া মহিলাৰ শক্তিও দেখা পাবলৈ আৰম্ভ কৰিছে। আজি মই বহুত দূৰৰ উদাহৰণ দিব নোখোজো। আমাৰ টিহুৰ মাখিবাহাৰ দীপামণি কলিতা বাইদেউ, তেওঁ 2020 চনৰ মাৰ্চ মাহত অসমী বন উদ্যোগ স্থাপন কৰিছিল। অৰ্জুনগুৰি, আমলখিগুৰি এই গোটেইবোৰ তেখেতে বিক্ৰী কৰি আজি বাইদেৱে মাহত 30,000 টকা উপাৰ্জন কৰে। ঠিক তেনেকৈ নন্নাতাৰীৰ ৰুমি তালুকদাৰে গাই গৰু পালনৰ জৰিয়তে মাহত 22,000 টকা আজি উপাৰ্জন কৰে। এই দুটাটো এটা উদাহৰণ, কিন্তু আমাৰ মাজত এনেকুৱা বহু মহিলা আছে যোনে ইতিমধ্যে কিবা নহয় কিবা এটা কাম হাতত লৈছে আৰু তাক আগুৱাই লৈ গৈছে। বহুতৰ মনত ইচ্ছা আছে যে ময়ো কৰিব খোজো, কিন্তু মন আছে, ধন নাই। কৰিব মন আছে, কিন্তু টকা পইচা নাই, কেনেকে কৰো? আজিলৈকে কোনেও চিন্তা কৰা নাছিল যে আমাৰ মহিলাসকলক আমি যদি সহায় কৰো, মহিলাসকল আগবাঢ়ি যাব পাৰিব। আগত চৰকাৰবিলাকে কি ভাবিছিল? ইলেকশ্যন আহিব, ধুতি দি দিম, লুঙি দি দিম, সূতা দি দিম, কম্বল দি দিম, আমি ইলেকশ্যনত ভোট পাম, ইলেকশ্যনত জিকিম। কিন্তু আমি ধুতি, লুঙি, সূতা, কম্বল এইবিলাক আমি বাদ দিছো। আমি মহিলাক লাখপতি কেনেকে বনাব পাৰো তাৰ আজি আমি চিন্তাত আগবাঢ়িছো। আজি আপোনালোকে দেখিছে লাখপতি বাইদেউৰ আঁচনি, অৰুণোদয়ৰ আঁচনি, ছোৱালীবিলাকে স্কুটি লৈ কলেজত যোৱা, চাইকেল লৈ স্কুলত যোৱা। আজি আমাৰ অসমৰ মহিলাসকল এক বিশাল শক্তিলৈ ৰূপান্তৰ হৈছে। ছেপ্টেম্বৰ মাহত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলো। ছেপ্টেম্বৰত মই য'তে মিটিঙত যাওঁ মোক পুৰুষবিলাকে সোধে যে ছাৰ অৰুণোদয় কেতিয়া দিব? এইবাৰ পইচাটো সোমোৱা নাই 10 তাৰিখে।
তেতিয়া মই চিন্তা কৰিলো যে পুৰুষৰ লগত অৰুণোদয় কি সম্পৰ্ক আছে, ইহঁতি কিয় খবৰ লয় অৰুণোদয়। তেতিয়া মই লাহে লাহে বুজিলো যে পৰিয়ালটো চলাবৰ কাৰণে এই 1250 টকাই আমাক বহুত সহায় কৰে। 10 তাৰিখে অৰুণোদয় আহিব, আমাৰ মা বৌসকলক গিৰিয়েকসকলে 8 তাৰিখৰ পৰাই মনত পেলাই থাকে, এই 10 তাৰিখ আহিব হৈছে দেই বুলি, হয়নে নহয়? তাৰ মানে অৰুণোদয় আঁচনি আজি মহিলাসকলৰ ঘৰত সন্মান বৃদ্ধি কৰিছে। আজি পুৰুষজনেও ভাবে যে 10 তাৰিখ আহিব, 1250 টকা মোৰ ঘৰৰ মহিলাগৰাকীয়ে পাব, আৰু বেংকলৈ গৈ আপোনালোকে টকাটো লৈ আহি কোনো বেয়া কামত খৰচ নকৰে, ঘৰখনৰ কাৰণে খৰচ কৰে, কাৰণ মহিলাই এটা টকাও অবাবত ব্যয় নকৰে, যি টকা পায় গোটেইখিনি ঘৰৰ কামত লগাই দিয়ে। আমি যদি পুৰুষক কোনোবাই 1000 টকা দিয়ে, 1000 টকাটো ঘৰ পাওঁতে পাওঁতে 600 টকা হৈ গৈ, বন্ধুৰ লগত বহিলো, চাহ খালো, হোটেলত বহিলো, কিন্তু মহিলাক যদি আমি টকা দিওঁ 100 টকাৰ 100 টকাই গৈ ঘৰ পাবগৈ, 1 টকাও তাতে কমাৰ প্ৰশ্ন নুঠে। ঘৰৰ পৰাই পিঠা বনাই লৈ আহিব, ইয়াতে বহিব, লাগিলে একো নোখোৱাকৈ যাম, বাছত যাম, খোজকাঢ়ি যাম, 1 টকাও মহিলাসকলে অপব্যৱহাৰ নকৰে। সেইকাৰণে মোক মাজে মাজে কয় আপুনি মহিলাকে আঁচনি দি থাকে। মই বোলো মাৰ পেটৰ পৰা জন্ম হৈছোতো মহিলাকেতো দিব লাগিব না, হয়নে নহয়? কিন্তু আচল কথাটো হ'ল মহিলাক আমি এই কাৰণে দিওঁ, মহিলাই এটকা ঘৰলৈকে লৈ যাব, কেতিয়াও কি 50 পইচা হৈ নাযায়, কেতিয়াও টকা অপব্যৱহাৰ নহয়। সেইকাৰণে পৰিয়ালৰ কাৰণে আমি যি টকা দিওঁ সদায় মহিলাৰ একাউণ্টত দিব লাগে, যাতে 100 টকাই গৈ ঘৰ পাব পাৰে। আজি আমি উদ্যমিতা অভিযানৰ বিষয়ে আলোচনা কৰোঁতে আমি ভাবিছিলো যে প্ৰথমতে আমি মহিলাসকলক 10,000 টকাকৈ দিম। কিমান মহিলা? 40 লাখ মহিলা, 4,000 কোটি টকা লাগিব। মই যেতিয়া ফৰ্ম বিলাব দিছিলো, আমাৰ মন্ত্ৰীসকলেও বিধায়কসকলেও বিশ্বাস কৰা নাছিল যে 10,000 টকা আমি দিব পাৰিম, কাৰণ 4,000 কোটি টকা লাগিব। তেওঁলোকে ভাবিছিলে যে ইলেকশ্যনত ভোট ল'বৰ কাৰণে আমি এই ফৰ্মবিলাক দিছো। কংগ্ৰেছেতো প্ৰচাৰো কৰিলে যে এইবিলাক মহিলাসকলক ঠগাব, কোনেও টকা নাপায়। 2-এগৰাকী মহিলা কংগ্ৰেছ বিলাকে জোকায়ো থাকে, এই 10,000 পালি নেকি বুলি, মিটিঙত যে গৈ আছ বিজেপি। কিন্তু এতিয়া নকয়, কাৰণ দেখা পালে যে সকলো মহিলাই 10,000 টকা পাব আৰম্ভ কৰিছে। কিন্তু 10,000 শেষ নহয়। মই আপোনালোকক ক'ব খোজো, এই আঁচনিখন বহুত দূৰ আগুৱাব। আজি আমি যে 10,000 টকাটো পাম, টকাটো বেংকৰ পৰা লৈ কোনে কোনে মোবাইল ফোন কিনিব? হাত দাঙক। কোনে নিকিনে মোবাইল ফোন? কোনে কোনে মোবাইল নিকিনে? হাত দাঙক। ঠিক আছে, এতিয়া মোবাইল ফোন নিকিনো যদি আমি 10,000 টকাটো কেনেকে ব্যৱহাৰ কৰিম? প্ৰথম আজি আমি 10,000 টকাটো ললো,
টকাটো যদি আমি গ্ৰুপত দিওঁ 1 লাখ হ'ব গ্ৰুপৰ যোন মহিলাই ব্যৱসায় কৰিব খোজে তেওঁলোকক আমি লোন দিব পাৰো 1 লাখ টকা একাউণ্টত দেখিলে বেংক আমাক আৰু টকা দিব এইটো হল প্ৰথম ৰাস্তা যে আমি টকাটো নিজে খৰচ নকৰি সমূহীয়াভাৱে গ্ৰুপৰ জৰিয়তে আমি খৰচ কৰিব পাৰো 1 নম্বৰ বুলে নহয় গ্ৰুপত আমি নিদিও ইয়াতে মই মহিলাসকলক দেখিছো কোনোবাই কৈছে ছাগলী পুহিম লেয়াৰ কৰিম মুৰ্গী কৰিম কোনোবাই গাহৰি কৰিব পাৰে তাঁতশাল কৰিব পাৰে বা আন সৰু খুৰা ব্যৱসায় কৰিব পাৰে আমাৰ কোনো আপত্তি নাই নিজৰ একাউণ্টৰ পৰা টকাখিনি লৈ আপোনালোকে কিবা এটা ভাল কামত এই টকাটো খৰচ কৰক তৃতীয়তে বুলে মই গ্ৰুপটো নিদিও আৰু নিজেও কৰিবৰ কাৰণে ভয় লাগে টকাটো যদি এনে গুচি যায় মোৰ হাজবেণ্ডৰ বা ঘৰৰ কিবা ব্যৱসায় আছে সৰু দোকান আছে চাহৰ দোকান আছে তামোলৰ দোকান আছে ৰিক্সা আছে ঠেলা আছে খেতি কৰো বা আমাৰ ঘৰৰ আন কিবা ব্যৱসায় আছে ঘৰৰ ব্যৱসায়টো এই 10,000 টকাটো আপোনালোকে দিব পাৰে তাৰ মানে গ্ৰুপত দিলো গ্ৰুপত নিদিও নিজে কৰিলো নিজে নকৰো ঘৰৰ কামটো ঘৰৰ ব্যৱসায়টো আমি এই 10,000 টকা খৰচ কৰিব পাৰো 6 মাহ 7 মাহ পিছত আমি আপোনালোকক আকৌ সুধিম পৰীক্ষা কৰিম যে 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক অহা বছৰ আমি আকৌ 25,000 টকাকৈ আমি দিয়াৰ বাবে সিদ্ধান্ত লৈছো 25,000 লবৰ কাৰ মন আছে আছে তেতিয়ালে হাত চাপৰিটো জোৰে মাৰক এতিয়া 25,000 টকাও যেতিয়া আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব তৃতীয় বছৰ আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ একাউণ্টত দিম প্ৰথম বছৰ 10,000 দ্বিতীয় বছৰ 25,000 তৃতীয় বছৰ 50,000 তাৰ মানে মেট্ৰিক পৰীক্ষাত পাছ কৰিলে 25,000 হায়াৰ সেকেন্ডাৰীত পাছ কৰিলে 50,000 কিন্তু যিসকলে ফেল কৰিব তেওঁলোকে কিন্তু অহাবাৰ নাপাব সেই কাৰণে ধৰ্মপুৰৰ তিহুৰ 33,000 মহিলাই পৰীক্ষাত পাছ কৰিব লাগিব অহাবাৰ যেতিয়া আমি মিটিং পাতো ইমানে যাতে মহিলা মিটিংত আহিব লাগিব পাৰিবনে নোৱাৰিব পাক্কা পাৰিব মোৰ দিয়াৰ ইচ্ছা থাকিব কিন্তু আপোনালোকেও পৰীক্ষাত পাছ কৰিব লাগিব আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে পাৰিব আৰু চৰকাৰে আপোনালোকক 10,000 25,000 50,000 লাখপতি বাইদেউ আপোনালোকক বনাব পাৰিব মোদী ডাঙৰীয়াৰ সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু
আজি আপোনালোকে ৰাতিপুৱা 7টাত আহিছে 8টাত আহিছে মনত আপোনালোকৰ এটা ইচ্ছা শক্তি আছে যে আমি কিবা এটা কৰিম কাৰণ আপোনালোকে ইতিমধ্যে মোৰ আগৰ মিটিং বিলাকো চাইছে যে এইটো আমি মোবাইল ফোন কিনিবৰ কাৰণে দিয়া নাই আপোনালোকক লাখপতি বাইদেউ হবৰ কাৰণেহে এই টকাটো আমি আগবঢ়াইছো যিবোৰ জাগাত আমি ইতিমধ্যে এই টকাটো দিছিলো তাতো আমি সমীক্ষা কৰিছো মহিলাসকলে টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰি আছে মই ধৰ্মপুৰ টিহুৰ ৰাইজকো অনুৰোধ কৰিম এই টকাটোৰ যাতে সুন্দৰ ব্যৱহাৰ আমি কৰিব পাৰো মহিলা উদ্যমিতাৰ 10,000 অৰুণোদয় 1250 টকা নিযুত মইনা 1,000 1250 2500 আজি বিনামূলীয়াকৈ চাউল আৰু নতুনকৈ চৰকাৰে ৰেচনৰ দোকানত দালি চেনি আৰু নিমখো কম দামত দিয়া আৰম্ভ কৰিছে আপোনালোকে যদি চিন্তা কৰে আমাৰ চৰকাৰখনে মাহত এটা পৰিয়ালক কিমান সহায় কৰে অৰুণোদয় 1250 ঘৰত যদি 20 কেজিও চাউল আহিছে 800 টকা দালি চেনি নিমখৰ পৰা 50-60 টকা আৰু ঘৰত যদি ছোৱালী আছে তাইৰ কাৰণে 1250 টকা নিযুত মইনা আঁচনি বেমাৰ হলে ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা যোৱাকালি আমি সকলোৱে কিষাণ সন্মান নিধি আদি আপোনালোকে যদি চাই যে আমাৰ চৰকাৰখনে গড়ে প্ৰতি প্ৰত্যেক পৰিয়াললৈ মাহত 2000ৰ পৰা 4000 টকালৈকে আমি প্ৰত্যেক মাহত সহায় কৰি গৈ আছো আমাৰ এটাই চিন্তা যাতে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত সমাজখন তেওঁলোকৰ জীৱন আগবঢ়াই নিয়াত আমি কেনেকৈ সহায় কৰিব পাৰো ধুতি লুঙি এইবিলাকৰ ৰাজনীতি শেষ কৰি আমি উদ্যমিতাৰ ৰাজনীতি অৰুণোদয় ৰাজনীতি লৰা ছোৱালীক 1 টকাকৈ ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিয়াৰ ৰাজনীতি আজি আমাৰ ৰাজ্যখনক আমি এক নতুন ৰাস্তাৰে লৈ যোৱাৰ বাবে সংকল্প কৰিছো আমি আগুৱাই গৈছো যোৱা ইলেকশ্যনৰ আগতে আমি যেতিয়া অৰুণোদয় দিছিলো কংগ্ৰেছে কৈছিল এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব আজি আমি 830 টকাৰে আৰম্ভ কৰিলো এতিয়া 1250 টকা লাহেকৈ গেছো সিলিন্ডাৰ কিনিলে তাতো আমি 300 টকাকৈ অৰুণোদয়ৰ লগত যোগ কৰি দিম তাৰো এতিয়া আমি আঁচনি বনাই আছো কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙৰ কোনে কোনে পোৱা নাই হাত ডাঙৰ কেইবিলাক এইখিনিয়ে পোৱা নাই আৰু বাকিখিনিয়ে পাইছে কোনে কোনে পোৱা নাই হাত ডাঙৰ আজি মই ধৰ্মপুৰৰ কাৰণে টিহুৰ কাৰণে চন্দ্ৰদাৰ হাতত নতুনকৈ আৰু 3000 অৰুণোদয় দি থৈ যাম
যাতে নোপোৱাসকলেও অৰুণোদয় পাব পাৰে আৰু ফেব্ৰুৱাৰী মাহত অৰুণোদয় পৰিয়ালকো মই নতুন আৰু ভাল উপহাৰ এটাও দিম এতিয়া নকওঁ কি দিম তেতিয়া আপোনালোকে গম পাব অৰ্থাৎ চৰকাৰে আগতে মানুহৰ পৰা টকা লৈছিলে চাকৰিৰ নামত দালালি ৰেচন কাৰ্ডৰ নামত দালালি অমুকৰ নামত দালালি তমুকৰ নামত দালালি এতিয়া আমি ৰাইজক উলুটাই টকা দিবৰ কাৰণে চৰকাৰ কৰি আছো লবৰ কাৰণে নহয় এয়াই হৈছে আমাৰ অসমত পৰিৱৰ্তন এতিয়া আমি 1 জানুৱাৰীৰ পৰা আপোনালোকক 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ 100 টকাতে আমি দি দিম 100 টকা দিলে 3টা বস্তুৱে আপোনালোকে পাব পাৰিব এইবাৰ নৱেম্বৰ ডিসেম্বৰত অলপ বেছিকৈ দি আছে 118-20 টকা দি আছে পইচাটো ঘূৰাই দিওঁতেও দিগদাৰ 117 টকা হলে 3 টকা ক'ত ঘূৰাই দিব সেই কাৰণে 1 জানুৱাৰীৰ পৰা 100 টকা দিয়ক 3টা বস্তুৱে ঘৰত লৈ আহক ভাল হ'বনে বেয়া হ'ব ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত ডাঙক বঢ়িয়া আপোনালোকে ললে নাই নাই এইবাৰ দালি চেনি কিনিলে নে নাই কোনে কোনে কিনিলে হাত ডাঙক দালি চেনি নিমখ কিনিলে বঢ়িয়া আৰু 1 জানুৱাৰীৰ পৰা 100 টকা দিলে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব বঢ়িয়া এতিয়া আপোনালোকক 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালিও দিম চেনিও দিম নিমখো দিম অৰ্থাৎ আগতে যিবিলাক কাম চৰকাৰৰ পৰা কেতিয়াও হোৱা নাছিলে আজি এই কামবিলাক আমাৰ ৰাজ্যত হৈছে আৰু আমি আগবাঢ়ি গৈ আছো আগতে লৰা ছোৱালীয়ে স্কুল কলেজত যাওঁতে মাক বাপেকক কৈছিলে কলেজত পঢ়ি কি লাভ হ'ব চাকৰি কোনে দিব এতিয়া আপোনালোকে দেখিলে যে কেনেকে আজি আমাৰ চৰকাৰৰ দিনত ৰিক্সা চলোৱা মানুহ ঠেলা চলোৱা ব্যক্তি খেতিয়কৰ লৰা ছোৱালীয়ে কেনেকৈ 1 টকাও ঘোষ নিদিয়াকৈ আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে আজি আমি লৰা ছোৱালীক পঢ়িব প্ৰেৰণা যোগাইছো যে বাবা ভাল কৰি পঢ় চৰকাৰী চাকৰি ওলাব 1 টকাও ঘোষ দিব নালাগে আজি 1.5 লাখ চৰকাৰী চাকৰি পালে প্ৰত্যেক চাকৰি পোৱা লৰা ছোৱালী দুখীয়া মানুহৰ ঘৰৰ একোটা পৰিয়ালৰ আজি পৰিৱৰ্তন হৈছে চৰকাৰী চাকৰি লাখপতি বাইদেউ অৰুণোদয় নিযুত মইনা যিমান আঁচনি আজি প্ৰত্যেকখন আঁচনিয়ে আমাৰ দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালক সহায় কৰিছে মই ৰাইজক অনুৰোধ কৰিম চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ইমান ধুনীয়াকৈ এই মিটিংখন অৰ্গেনাইজ কৰিছে পাটোৱাৰী দাৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক সকলোৱে ধুনীয়া কৰি আৰু ইমান ধুনীয়া নৰৰাম বৰ্মন ফুটবল টুৰ্নামেণ্ট সামতাত ষ্টেডিয়াম হৈছে কেইটামান গ্যালাৰী হোৱা নাই এই গ্যালাৰী কেইটাও কৰি দিম আজিয়ে মই প্ৰতিশ্ৰুতি দিছো এইফালৰ গ্যালাৰীখিনিও ধুনীয়াকৈ কৰি দিম শ্ৰদ্ধাৰ ৰাইজ আমাৰ টিহু ধৰ্মপুৰ সমষ্টিত মই অলপ আগতে সুধিছিলো যে কিমান পৰিয়ালে আমাৰ ইয়াতে অৰুণোদয় পাইছে কিমান পৰিয়ালে নিযুত মইনা পাইছে মোৰ চাই ভাল লাগিছে যে আমাৰ টিহুত 28,100 পৰিয়ালে আজি অৰুণোদয় পাইছে নতুনকৈ 3,000 দিম 31,000 হৈ যাবগৈ আজি
33,000 উদ্যমিতা পাইছে 61,000 পৰিয়ালে ৰেচন কাৰ্ড পাইছে 3,576 গৰাকী ছোৱালীয়ে নিযুত মইনাৰ আঁচনি লাভ কৰিছে আজি মুকালমুৱা জাগাৰা বনগাঁও ৰাস্তাৰ কাম হৈছে আজি নলবাৰী পাল্লা নেশ্যনেল হাইৱেৰ লগত সংযোজিত হৈছে আৰু খুব সোনকালে আখাৰাৰ পৰা শিয়ালমাৰীলৈ যোৱা ৰাস্তাও আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ স্কুলবিলাক ভাল হ'ব আৰম্ভ কৰিছে মই অলপ আগতে চামটা কিৰাখন্তাৰ কথা কলো টিহু টাউনলৈকে নেশ্যনেল হাইৱেৰ পৰা যোৱা ৰাস্তা ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে বিল্লেশ্বৰ মন্দিৰৰ সৌন্দৰ্য বৃদ্ধিৰ কাম আৰম্ভ হৈছে কেইদিনমান আগতে আমাৰ ইয়াতে স্বাস্থ্য শিবিৰো অনুষ্ঠিত হৈছে আমাৰ গোটেই অঞ্চলটো আজি দুপে আগবাঢ়ি গৈছে আপোনালোকে আমাক আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আপোনালোকৰ কাৰণে কাম কৰি থাকিব পাৰো আৰু আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যাব পাৰো বিজেপিক ভোট দিবনে নিদিব অহাবাৰ কোনে কোনে নিদিয়ে হাত ডাঙক কোনে কোনে দিব এতিয়া হাত ডাঙক বঢ়িয়া সবে দিব আৰু সুন্দৰ কৰি আমাৰ কাম কাজ হৈ থাকিব দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজখন আগুৱাই গৈ থাকিব শেষত মই দুটা কথাৰে সামৰণি মাৰিম মই আপোনালোকক কলো 10,000 গৈ 25 হ'ব 25,000 গৈ 50 হ'ব কিন্তু 10,000 পৰা 25 হ'বলৈ ঘৰত কিন্তু বাচ্চা 3টাৰ পৰা 4টা হ'ব নোৱাৰিব 3টাতে থাকিব লাগিব ঠিক আছে কাৰণ সন্তান যদি বেছি জন্ম হয় তেওঁলোকক চাব লাগিব তেতিয়া আৰু লাখপতি চিন্তা কৰি লাভ নাই স্কুলত কলেজত ল'ৰা ছোৱালীক পঢ়াব লাগিব কিছুমানে মোক কয় যে আমিতো 3টাই দিব খুজো কিন্তু আল্লাহ বেছিকৈ দি দিয়ে মই তেওঁলোকক কওঁ যে আল্লাহ ভগৱানে কাকো বাচ্চা নিদিয়ে তেওঁলোকে আমাৰ যি মানুহ হ'ব যোন জন্ম হ'ব সকলোৱে দোৱা দিয়ে আশীৰ্বাদ দিয়ে কিন্তু বাচ্চা কিমান জন্ম হ'ব এইটো গিৰিয়েক আৰু ঘৈণীয়েকেহে ঠিক কৰে এইটো আল্লাহ ঠিক নকৰে সেই কাৰণে আল্লাহক এইটোত আমি আনিব নালাগে সৰু পৰিয়াল সুখী পৰিয়াল সুন্দৰ কৰি ল'ৰা ছোৱালীক জন্ম দিব লাগে পঢ়াব লাগে ইহঁতক মানুহ কৰিব লাগে লগতে 25 তাৰিখে আমি অসমত আৰু এখন আইন আনিব গৈ আছো যে কোনোবা গিৰিয়েকে ঘৰত ঘৈণীয়েক থাকোতে আৰু যদি কাবাক বিয়া কৰায় 7 বছৰ জেল হ'ব আমাৰ কিছুমান মানুহে ঘৰত এগৰাকী পৰিবাৰ থাকোতে আকৌ দুগৰাকীও বিয়া কৰায় তিনিও কৰায় কিছুমানে 4লৈকেও গুচি যায় এতিয়া আমি আইন আনিম যেনেকে বাল্য বিবাহ আমি বন্ধ কৰিছো তেনেকে আমি বহু বিবাহো বন্ধ কৰিম এবাৰ যদি বিয়া কৰালে জীৱনলৈকে তেনেকে থাকিব লাগিব ৰাম আৰু সীতাৰ দৰে থাকিব লাগিব বেলেগ হ'ব নোৱাৰিব ভাল হ'ব নে বেয়া হ'ব অলপ ডাঙৰ কৰি কওক ভাল হ'ব নে বেয়া হ'ব মোক কিছুমানে কয় যে এইবিলাক কৰি থাকিলেতো পুৰুষ মানুহৰ ভোটে কম পাবি দেখোন মই বোলো নহয় আমি সকলো পুৰুষ আৰু মহিলা আমাক সবেই ভোট দিব খালি লম্পট কেইটামানে ভোট নিদিব পাৰে যোনে 2টা 3টা 4টা বিয়া কৰায় কিন্তু
আমাৰ মানুহে এইটো নকৰে, নলবাৰীতো নকৰে, আমাৰ কামৰূপতো নকৰে, যোৰহাটতো নকৰে, ডিব্ৰুগড়তো নকৰে। কেতিয়াবা ভুলতে ধুবুৰী, চালমাৰা আদি তেনেকে বিয়া কৰাই 4টা 3টা এতিয়া তাতো আমি লকআপ কৰি দিম যে কোনেও আৰু কোনো মহিলাক যাতে কেতিয়াও অপমান কৰিব নোৱাৰে, মহিলাসকলক যাতে সকলোৱে সামাজিক সুৰক্ষা দিয়ে আৰু সমাজখনক আগুৱাই লৈ যোৱাত সকলোকে যাতে সহায় কৰে। 33,000 মহিলা চেক লওঁতে নলবাৰীত আমি এখনকৈ দিছিলো, বহুত ৰাতি হৈ গ'ল। আজি চেকুলৈ যাব লাগিব নে নালাগে? লাগিব। সঁচাই লাগিবনে নে কালি পৰহি ঘৰত দিলেও হ'ব? আজি যদি চেক লৈ নাযায় ঘৰত মালিকে বহুত জোকাব যে গৈছিলি নহয় ৰাতিপুৱা চেক আনিব। সেইকাৰণে আপোনালোক ইয়াত বহি থাকিব, ভিঅ বাইদেউসকলক আমি চেক দি দিম। ভিঅ বাইদেউ গোটৰ সভাপতিসকলৰ হাতত চেকখন দি দিব আৰু গোটৰ সভাপতিসকলে আপোনালোকক ইয়াতে চেকখন বিলাই দিব। হৈ যাবনে? গোটৰ সভাপতিসকল আছেনে নাই? হাত দাঙকচোন। বঢ়িয়া। আপোনালোকে ভিঅ বাইদেউৰ পৰা চেকখন ল'ব আৰু ভিঅ বাইদেৱে আপোনালোকক চেকখন দিয়াৰ লগে লগে আপোনালোকে গোটৰ বাকী সদস্যসকলক সুন্দৰ কৰি চেকখন বিতৰণ কৰি দিব। হ'ব? ধুনীয়াকৈ হৈ যাব, 2 ঘণ্টাৰ ভিতৰতে হৈ যাব। হ'ব? আৰু কোনোবা চেকত যদি নাম ভুল হয়, ভুল হ'ব নালাগে। যদি ভুল হয় সখী বাইদেউসকলক চেকখন ঘূৰাই দিব, আমি নতুনকৈ চেকখন বনাই আপোনালোকক উভতাই দিম। হ'বনে? সব মোৰ গোটেই কথাখিনি বুজি পালে নে নাই? পালে? আৰু ইমান ধুনীয়াকৈ যে চন্দ্ৰদাই আপোনালোকক মাতি আনি চেক দিব, মনটো ভাল লাগিছে নে নাই? চন্দ্ৰদাৰ কাৰণে এটা হাত চাপৰি বজাক ধুনীয়াকৈ সকলোৱে। বঢ়িয়া। আৰু আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ কৰিব, আমি এনেকৈ যাতে 25,000 টকা ল'বৰ কাৰণেও ইয়াত আমি গোট খাব পাৰো। সিদিনাখন চন্দ্ৰদাই কিন্তু চবকে ভাত খুওৱাৰো ব্যৱস্থা কৰিব লাগিব। হয়নে নহয়? তেতিয়া আৰু বেছি ভাল হ'ব। মই বহুত দীঘলীয়াকৈ নকওঁ, পুনৰ এবাৰ আপোনালোক সকলোকে প্ৰণাম জনালো। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, চন্দ্ৰমোহন পাটোৱাৰী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। নিঃসন্দেহে আপোনাৰ এই বলিষ্ঠ অভিযানে অচিৰেই মহিলাসকলক আত্মনিৰ্ভৰ কৰি তুলিব। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত টিহু বিধানসভা সমষ্টিৰ 9 গৰাকী মহিলা উদ্যমীক উদ্যমিতা পুঁজি চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমেই মই বহাগীয়া আত্মসহায়ক গোটৰ শ্ৰীমতী ৰিজুমণি ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ জোনাকী আত্মসহায়ক গোটৰ শ্ৰীমতী বন্দিতা ৰাজবংশীক আগবঢ়াই আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ লখিমী আত্মসহায়ক গোটৰ শ্ৰীমতী বৰ্ণালী ডেকা কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ সৰস্বতী আত্মসহায়ক গোটৰ শ্ৰীমতী ৰিংকুমণি বৰ্মনক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ নৱৰূপা আত্মসহায়ক গোটৰ শ্ৰীমতী নয়নতৰা বৰ্মনক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ আবাহন আত্মসহায়ক গোটৰ শ্ৰীমতী মঞ্জুশ্ৰী দত্ত কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ তেজীমলা ভিঅ'ৰ সভানেত্ৰী শ্ৰীমতী লাৱণ্য